অনন্যভাৱে এতিয়া আমাৰ অনন্য ভাৱ হয় না নহয় আমি একভাৱে ঈশ্বৰৰ নাম ল'ব পাৰিছো নে নাই কাৰণ আমাৰ মনটো এটা এই মনত যদি বিভিন্ন চিন্তাই বাহ লৈ থাকে তেতিয়াহ'লে আমি অনন্যভাৱে কেনেকৈ প্ৰভু ভগৱন্তৰ নাম ল'ব পাৰিম আমাৰ ইয়াত বিভিন্ন কথা আছে সংসাৰৰ বহুত বস্তু ইয়াত সোমাই আছে এই বস্তুবিলাকৰ মাজত কৰবাত যদি অকণমান ঠাইহে আমি ভগৱানৰ কাৰণে দিছো বেছিখিনি আমাৰ মনৰ কোঠালিত সাংসাৰিক বস্তুৱে ঠাহ খাই আছে গতিকে ঈশ্বৰৰ নাম যিটো অনন্যভাৱে ল'বলৈ দিছে সেইটো হয়তো আমি এতিয়ালৈকে পৰা হোৱা নাই সেইকাৰণে ইয়াত ভগৱানে কৈছে যে ভগৱানে নিজে কৈছে ইয়াত যে মাধৱে বোলত মোক কৃষ্ণ 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 বুলি যে মোক যিজনে কৃষ্ণ কৃষ্ণ বুলি সুমৰণ কৰিলে সদায় সুমৰে যিটো জনে জলহন্তে যেন পদ্ম নৰকৰ পৰা তাক আপুনি উদ্ধাৰ ৰংগ বনে কোনখন নৰকৰ পৰা উদ্ধাৰ কৰিব দিয়া আপোনাক হয়তো আপুনি ভাবিব পাৰে যে নৰকৰ পৰা উদ্ধাৰ কৰিব যদি আমি আগতে মৰি নৰকলৈ যাম নেকি তাৰ পিছতহে আনিব নেকি তেনেকুৱা নহয় আপুনি সেইখন নৰকলৈ যাবলৈ যোৱাৰ কোনো দৰকাৰ নাই আৰু প্ৰভু ভগৱন্তৰ যেতুকে নাম লৈ আছে আপুনি সেইখন নৰকলৈ যাবও নোৱাৰে কাৰণ ভগৱন্তই কৈছে যে আমাৰ ভকতৰ কাৰণে স্থান হৈছে বৈকুণ্ঠ ন তাত ভাসয়তে সূৰ্য না শশাংক না পাবক যত গতোৱা না নিবৰ্তন্তে তত ধাম পৰমম মম যিখন জেগাত এবাৰ যোৱাৰ পিছত আৰু তাৰ পৰা ঘূৰি আহিব নালাগে সেইখন জেগা ভকতৰ কাৰণে তেওঁ সুৰক্ষিত কৰি ৰাখিছে আপুনি তালে যাব কিন্তু এইখন যিখন নৰক বৰ্তমান যিখনত আমি আছো যত আমাৰ তিনটা তাপে এনি টাইম যিটো প্ৰস্তমান কৰি ৰাখিছে বিভিন্ন ধৰণৰ আমি কষ্ট পাই আছো এইবিলাক কষ্ট যিটো দেহ মন সকলো ধৰণৰ কষ্টত আমি ভুগি আছো এই তিন তাপৰ পৰা আমাক উদ্ধাৰ কৰিব কেনেকৈ উদ্ধাৰ কৰিব যেনেকৈ জলৰ পৰা আলাহতে এপাহি পদুম ফুল সুন্দৰভাৱে তুলি অনা হয় ঠিক তেনেকৈ ভগৱানে আমাক এই নৰকৰ পৰা লৈ যাব কেতিয়া ল'ব আপুনি নামৰ প্ৰভু ভগৱন্তক স্মৰণ কৰিব লাগিব এতিয়া স্মৰণ কৰিব আমি পাৰিম নে নাই এই কথাটো আমাৰ নিজৰ কথা কাৰণ আমাৰ মনৰ মাজত মই কৈছো যে আপোনাৰ মনটো এটা ইয়াত যদি বেলেগ বস্তু অলৰেডি ঠাক খুৱাই থৈছে তেতিয়াহ'লে তাত আপুনি কেতিয়াও ভগৱানৰ নামটো এনি টাইম স্মৰণ কৰি থাকিব নোৱাৰিব আমেৰিকাৰ এটা এনজিঅ ৰিচাৰ্চ কৰিছিল কৰি পেলাই উলিয়াইছে যে মানুহৰ মনলৈ 24 ঘণ্টাত 1200 পৰা 60,000 চিন্তা আহে 1200 to 60,000 থট পাৰ ডে 24 ঘণ্টা গতিকে যেতিয়া 24 ঘণ্টাত 1200 পৰা 60,000 চিন্তা যেতিয়া মানুহৰ মনলৈ আহে তাৰ লগতে আৰু এটা কথা কৈছে যে এই চিন্তাখিনিৰ 80% অৰ্থাৎ শতকৰা 80টা চিন্তা ব্যৰ্থ চিন্তা বা বেয়া চিন্তা মাত্ৰ কইটা বা সেৱা জনাইছো মাত্ৰ 20টা যিটো আছে 20টা ইয়াৰ চিন্তা আছে সেই 20টা চিন্তা আপোনাৰ পজিটিভ থট গতিকে পজিটিভ থট হৈছে মাত্ৰ 20টা গতিকে মানুহ স্বাভাৱিকতে আমি বেয়াৰ ফালে যোৱাটো আমাৰ কাৰণে এটো স্বাভাৱিক আমাৰ মানুহৰ মনলৈ যেতিয়া বেছিকৈ বেয়া চিন্তা আহে আমি বেয়াৰ ফালে যাওঁ এতিয়া এই বেয়া চিন্তাবিলাকৰ ঠাইত প্ৰভু ভগৱন্তই কৈছে মোৰ নামটো তুমি যদি স্মৰণ কৰিব পাৰা গতিকে এই মোৰ নামটো কেনেকৈ স্মৰণ কৰিব আমি পাৰিম এইটোৰ একমাত্ৰ উপায় গুৰুজনাই দি থৈ গৈছে যে ভকতৰ সংগ ল'ব লাগিব আৰু ভকতৰ সংগত প্ৰভু ভগৱন্তৰ যি লীলা আছে লীলাসমূহ আমি নিত্যভাৱে নিৰন্তৰভাৱে এনেকৈ যদি আমি শ্ৰৱণ কীৰ্তন কৰি থাকো তেতিয়াহ'লে এদিন আমি নিজে উপলব্ধি কৰিম যে আপুনি সাংসাৰিক কামতে ব্যস্ত থাকক বা সামাজিক আপোনাৰ ধাৰ্মিক অনুষ্ঠানতে ব্যস্ত থাকক আপোনাৰ মনৰ মাজত এনি টাইম প্ৰভু ভগৱন্তৰ নাম স্মৰণত আহি থাকিব আৰু যেতিয়াই যিদিনাই আপুনি এইটো স্থিতি পাব যে ঈশ্বৰ প্ৰভু মোৰ লগত আছে আৰু কৃষ্ণ মোৰ লগত আছে আপোনাৰ মুখৰ পৰা আপোনাৰ মনৰ পৰা এনি টাইম কৃষ্ণ কৃষ্ণ যেতিয়া বাজ হ'বলৈ ধৰিব তেতিয়া আপুনি নিজে গম পাব যে আপোনাক সংসাৰৰ যি তাপ আছে যি তিনি তাপ আছে সেই তাপে আপোনাৰ ওচৰত একো কৰিব নোৱাৰিব কৃষ্ণ